বৰ্তমান আমি এতিয়া এটা মেঘালয়া অন্যতম ৱাটাৰফল ৱাহকাবা ৱাটাৰফলৰ সন্মুখত আছোঁ আৰু আমাৰ যাত্ৰা এনেদৰে আৰম্ভ হৈ গ'ল। আমি ধুনীয়াকৈ দুটা টিকট কাটি ল'লোঁ, পাৰ পাৰ্চন 30 ৰুপিজ হয়। মানে এটা কথা ইয়াত আহি গম পালোঁহি, শ্বিলঙত ৱাটাৰফল হওক বা যিবোৰ চাবলগীয়া ঠাই আছে প্ৰায়বোৰ ক্ষেত্ৰতে 30 ৰুপিছে হয় পাৰ পাৰ্চন। আৰু ৱাহকাবা জলপ্ৰপাতলৈ যোৱা সাধাৰণতে ৰাস্তা দুটা আছে, এটা লেফ্টৰ ফালে আছে, এটা ৰাইটৰ ফালে আছে। এতিয়া আপোনালোকক সাধাৰণতে দেখুৱাবলৈ গৈ আছোঁ ৱাহকাবা ৱাটাৰফলৰ যিটো ওপৰৰ পৰা তলৰ ভিউ। বলক, এয়াই হৈছে ৱাহকাবা ৱাটাৰফলৰ ওপৰৰ পৰা তলৰ ভিউ, আপোনালোকে চাওক। আমি যেতিয়া ওপৰলৈ যাত্ৰা কৰিছিলোঁ আপোনালোকে গম পাব, তলত আপোনালোকে দেখা পাইছে, তাৰ পৰা আমি ওপৰলৈ উঠি এনেকৈ চিৰি দি আহি পেলাই আমি এই মেইন ভিউ পইণ্টটো পাইছোঁহি ৱাহকাবা ৱাটাৰফল। এটা কথা গম পালোঁ, যিবোৰ যাত্ৰা কৰিবলৈ সাধাৰণতে কঠিন হয় সেইবোৰ ঠাই সাধাৰণতে বৰ সুন্দৰ হয়। সাধাৰণতে ৱাটাৰফল, গুহাবাৰী এইবোৰ ঠাইবোৰ সাধাৰণতে অলপ কঠিন হয় যাত্ৰা পথবোৰ, কিন্তু শেষত আহি যিটো এটা সুন্দৰ ভিউ দেখা পোৱা যায় সেই সময়ত আমাৰ কষ্টবোৰ পাহৰি যোৱা যায়। ৱাটাৰফলত থাকোঁতে দুজন বন্ধু লগ পালোঁ, তেওঁলোক অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছে আৰু তেওঁলোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। कैसा लग रहा है यहाँ आके? वाइजैक से। आपका एक्सपीरियंस कैसा है शिलोंग में? वंडरफुल। ओह, এই অৱস্থা বেয়া হৈ গ'ল আৰু দুটা পাৰ্ট আছে। আমি যিটো আপোনালোকক আগত দেখুৱাইছোঁ সেইটো মেইন পাৰ্ট হয় ডাঙৰ, আৰু ছেকেণ্ড পাৰ্টটো এইটো একেবাৰে সৰু। আপোনালোকে ওচৰৰ পৰা ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পাৰে। আচৰিত দৃশ্য দেখা পালোঁ। সদায় আমি মাৰ কথা কওঁ, কিন্তু আজি এজন মই দেউতাৰ কথা ক'বলৈ বিচাৰিছোঁ, এজন ফাদাৰৰ বিষয়ে। তেওঁ নিজৰ সন্তানক লৈ এক কঠোৰ যাত্ৰা কৰি আছে, ৱাটাৰফললৈ গ'ল। कैसा एक्सपीरियंस है? हाँ, बहुत अच्छा। यहाँ धूप कम है। हाँ, पहले सोचा था कि धूप ना होने की वजह से हाँ, आराम से जा पाएगा। जा पाएंगे, लेकिन नीचे जाने से कोई दिक्कत नहीं था। हाँ, बस उठने वक्त थोड़ा सांस फूल गया। but I salute your confidence, I appreciate your work. थैंक यू। और भी आप कीजिए। শিলচৰৰ পৰা দাদাহঁতৰ সেই ফেমিলিটো লগ পালোঁ। ৱাহকাবা ৱাটাৰফলৰ অভিজ্ঞতা কেনেকুৱা? এইটো আৰু এডভেঞ্চাৰ টাইপ আৰু বহুত ধুনীয়া লাগিছে বাৰু। হয়। ডাঙৰ ৱাটাৰফল। হয়, মই গৈছিলোঁ, মোৰ ছোৱালীৰ লগত হয়। গৈছিলে। ছোৱালী গৈছিলে, কেনেকুৱা লাগিছে আহি পেলাই? বহুত ভাল। বহুত ভাল, লগ পাই বহুত ভাল লাগিলে। লগ পাই ভাল লাগিলে, ঠিক আছে। বহুত মানুহৰ বহুত সমস্যা থাকে, কিন্তু তাৰ মাজতো যোনে আগবাঢ়ি যায়, এক সৌন্দৰ্য উপভোগ কৰে বা ৰিফ্ৰেছমেণ্টৰ কাৰণে নিজক সময় দিয়ে, তেওঁলোকে লাইফত এটা এণ্টাৰটেইনমেণ্ট পাৰপ'জ পায়। আৰু আজি এই যাত্ৰাটো আমাৰ বাবে যিমান কঠোৰ হৈছিলে, আমি এই যাত্ৰা পথত বহুত মানুহ লগ পালোঁ, তেওঁলোকৰ পৰা বহুতখিনি কথা শুনিলোঁ, জানিলোঁ। সেই অভিজ্ঞতাবোৰে আমাক বহুত সহায় কৰিছে এই ভিডিঅ' বনোৱাত। সকলোখিনি চাই মেলি এতিয়া আমি ইয়াৰ পৰা ওলাব বিচাৰিছোঁ, মানে আমি পুলিচ বজাৰ পইণ্টলৈ যাম। আমাৰ তাত ৰুম লোৱা হৈছিলে। আৰু আজি এই যাত্ৰাটো শ্বিলঙৰ ৱাহকাবা ৱাটাৰফলৰ পৰাই সামৰণি মাৰিছোঁ। ধন্যবাদ।